নমস্কাৰ। খুবেই ভাল লগা দিন আজি এটা চুপাচুপিৰ ট্ৰেইলৰ অসমত তথা সৰ্বভাৰতৰ আজি মুকলি হৈছে। জ্যোতিপ্ৰসাদ আগৰৱালাদেৱ প্ৰদীপ বিষ্ণু ৰাভাদেৱে যিটো বাট মুকলি কৰি থৈ গৈছিল সেই একেটা বাটেৰে বাট বুলি আজি প্ৰায় 90 বছৰ গঢ়কিলোঁ আমি অসমীয়া ছবি জগতে। এই গোটেই সময়ছোৱাত বহুতো স্বনামধন্য ব্যক্তিয়ে অসমীয়া ছবিৰ কাৰণে যথেষ্টখিনি ত্যাগ কৰি গৈছে যাতে অসমীয়া ছবি চলি থাকে। অসমৰ ৰাইজক যাতে সাংস্কৃতিক দিশৰ ফালৰ পৰা আমি অসমীয়া ছবি দেখুৱাই থাকিব পাৰোঁ তাৰ বাবে চেষ্টা কৰি গৈছে। ঠিক নতুন প্ৰজন্মৰ পৰিচালকসকলেও ঠিক এনেকৈ আগবাঢ়ি আহিছে। প্ৰথমতে মই ধন্যবাদ দিবলৈ ওলাইছোঁ নিপুণ দাস ডাঙৰীয়া আৰু ঋষিকেশ পাটগিৰিক। তেওঁলোকে আজি 2 বছৰ আগত এখন ৱেব ছিৰিজ মুকলি হৈছিল সৰু পৰ্দাত চুপাচুপি। তেওঁলোকে সাহস কৰি এই ছিৰিজখনৰ পিছৰ ছিকুৱেল ছবিগৃহত তেওঁলোকে মুকলি কৰিবলৈ সক্ষম হৈছে। আজি ছবিখন প্ৰস্তুত কৰিবলৈ সক্ষম হৈছে আৰু মই নিজেও এই ছবিখনৰ লগত জড়িত হৈ আছোঁ। প্ৰণৱ ভৰাণী পৰিচালনা কৰিছে, চিত্ৰনাট্য সংলাপ তেওঁ খুবেই ভাল কাম কৰিছে আৰু মই শ্বুটিঙত দেখিছোঁ কিমান কষ্ট কৰিছে তেওঁলোকে সকলোৱে, ঋষিকেশৰ পৰা আদি কৰি আৰ্টিষ্টখিনি, বিজেতা, কমল, যিখিনি টেকনিচিয়ানছ আছিলে, চন্দ্ৰ কেমেৰামেন, তেওঁলোকে যথেষ্ট কষ্ট কৰি পেলাই এই ছবিখন কৰিছে। আৰু আটাইতকৈ ডাঙৰ কথা চুপাচুপি বুলি কোৱাৰ লগে লগে আমি কি বুজোঁ, কি শিকোঁ। প্ৰথমতে ৱেব ছিৰিজখনে আমাক নষ্টালজিক কৰি তুলিছিলে। পিচিঅ'ৰ পৰা আৰম্ভ কৰি পৰিৱৰ্তন, পিচিঅ'ৰ পৰা আৰম্ভ কৰি মোবাইল আহিল, মোবাইলৰ পিছত টাচ স্ক্ৰীণ আহিল, হোৱাটছআপ আহিল। এই পৰিৱৰ্তনখিনি আমি কি পালোঁ, কি হেৰুৱালোঁ, এই গোটেই ঘটনা এটা কৈছিলে। এটা খুব চেঞ্চিটিভ ছাবজেক্ট লৈ পেলাই চুপাচুপি ছিৰিজখন হৈছিলে। ঠিক তেনেধৰণে এই ছবিখনতো খুবেই গুৰুত্বপূৰ্ণ কাহিনী এটা লৈ পেলাই আগবাঢ়িছে আৰু মই ভাবোঁ এয়া আমাৰ কাহিনী, আমাৰ সকলোৰে কাহিনী, অসমত চলি থকা কাহিনী। প্ৰণৱ ভৰালীয়ে কোনো বাহিৰৰ পৰা কাহিনী ধাৰ কৰিব লগা হোৱা নাই এই চুপাচুপিখন প্ৰস্তুত কৰিবলৈ। অসমৰ ৰাইজৰ ঘটনা, আমাৰ কাহিনীৰ প্ৰস্তুত হৈছে চুপাচুপি। নিশ্চয় আশা কৰোঁ সকলোৱে আদৰি ল'ব। নিপেন দাস ডাঙৰীয়াই আৰু এটা কথা কৈছিলে যে প্ৰচাৰৰ ক্ষেত্ৰত হয়, আমাৰ ছবি প্ৰচাৰ কৰিব লাগিব, বিকিব লাগিব, তেতিয়াহে মানুহ আহিব। আৰু এই গোটেই ধাৰাটোৰ নতুন ধৰণে সৃষ্টি কৰি গৈছিলে জুবিন গাৰ্গ ডাঙৰীয়াই। গৰিমাই ক'লে যে হয়, নিজৰ গোটেই সাঁচতীয়া ধনখিনি খৰচ কৰি তেওঁ মিছন চাইনা কৰিছিলে। চিনেমাৰ কাৰণে তেওঁ ভূমিৰ পৰা ঘূৰি গুচি আহিলে। সকলোৱে আমি সেইখিনি সময়ত আচৰিত হৈছিলোঁ যে যিখিনি সময়ত এখন চিনেমা চলিলে 1 কোটি টকা মাৰ্কেটিং নহয়, 1 কোটি টকা চেল নহয় হলত, তেওঁ প্ৰায় 2-2.5 কোটি টকা খৰচ কৰি এখন ছবি কৰিছিলে। আমি ছবি ভাবিছিলোঁ ই পাগল হ'ল, পইচা ঘূৰি নাহে। কিন্তু ছবিখন কৰাৰ পিছত, ভাল ছবি কৰাৰ পিছত প্ৰচাৰ কৰিলে, তেওঁ মাৰ্কেটিং কৰিলে, এখন নতুন ৰাস্তা খুলি থৈ গ'ল, এখন নতুন দুৱাৰ খুলি গ'ল। কেনেকৈ মাৰ্কেটিং কৰিব লাগে, কেনেকৈ প্ৰচাৰ কৰিব লাগে সেয়া তেওঁ শিকাই থৈ গ'ল। আৰু সেই ৰাস্তাই আমি এতিয়া সকলোৱে আগবাঢ়ি গৈ আছোঁ। গতিকে তেওঁ যথেষ্টখিনি ত্যাগ কৰিছে জুবিন গাৰ্গে আমাৰ কাৰণে, ছবি চলাবৰ কাৰণে। অসমত ছবি চলি থাকক, অসমীয়া ৰাইজে যাতে অসমীয়া ছবি চাই, তাৰ বাবে বহুতখিনি ত্যাগ কৰিছে। গতিকে মই ভাবোঁ যে উঠি অহা যিখিনি আমাৰ পৰিচালক আছে তেওঁলোকেও যথেষ্টখিনি শিকিছে এইটোৰ পৰা। আৰু মাৰ্কেটিঙৰ ক্ষেত্ৰতো আমাৰ নতুন প্ৰযোজকসকলে শিকিছে বহুতখিনি, কেনেদৰে মাৰ্কেটিং কৰিব লাগে ছবি। মই আশাবাদী যে চুপাচুপিৰ মাৰ্কেটিং আৰু প্ৰচাৰৰ ক্ষেত্ৰত সঠিক দিশতে আগবাঢ়ি আছে। ইতিমধ্যে অসমৰ ৰাইজৰ প্ৰায় মুখে মুখে ওলাই আছে চুপাচুপি শব্দটো। এতিয়া কথা হ'ল আমি জনাইছোঁ যে 12 জুন তাৰিখে ছবিখন হলত মুকলি হ'ব। সকলো ৰাইজ আহক, ছবিখন চাওক, সমালোচনা কৰক। সেই সমালোচনাটো সদায় গঠনমূলক হ'ব লাগে। ছবি সমালোচনা হোৱাটো দৰকাৰ, ছবি সমালোচনা গঠনমূলক হ'ব লাগে। তেতিয়াহে আমি আকৌ শিকিব পাৰিম, আমি আমাৰ ভুলবোৰ শুধৰাব পাৰিম। গতিকে আহক, 12 জুন তাৰিখে অসমৰ সমূহ ছবিগৃহত মুকলি হ'ব চুপাচুপি। আহক আৰু এই কলা কুশলী শিল্পীসকলক আশীৰ্বাদ কৰোঁ। ধন্যবাদ।